নমস্কাৰ। আজি ঘৰত আয়োজন কৰিছোঁ এভাগ বিষ্ণু পূজা। বৰ্তমান কাতি মাহ ধৰ্ম মাহ হিচাপে কোৱা হয়। সিদিনা কাতি বিহুৰ দিনাই কৈছিলোঁ যে কাতি মাহত যদি কাতি বিহুত আমাৰ এই যে তুলসীৰ তলত যে চাকি বন্তি জ্বলোৱা হয়, তদ্ৰুপ ধৰণে এই ধৰ্ম মাহটোত তুলসী গছৰ তলত বন্তি প্ৰজ্বলন কৰিলে প্ৰতিদিনেই, আৰু যদি পাৰে এই দিনটোৰ কোনোবা এটা শুভ দিনত বিষ্ণু ভগৱানৰ নামত যদি 108টা বগা চন্দন লগাই তুলসীৰ পাত দিয়া হয়, তেতিয়াহ'লে সমস্ত গ্ৰহদোষ নিৰাময় হয় বুলি শাস্ত্ৰীয় বিশ্বাস। যিসকলৰ জন্মকুণ্ডলীত ত্ৰিপাপৃষ্ঠ আছে বা কালসৰ্পদোষ আছে, সমস্ত দোষাদি দোষৰ পৰা মুক্তি পোৱা যায় বুলিও এক শাস্ত্ৰীয় বিশ্বাস। গতিকে আজি আমাৰ ঘৰতে অনুষ্ঠুপীয়াকৈ আয়োজন কৰিছোঁ এভাগ বিষ্ণু তুলসীদান পূজা। গতিকে এনেকৈ আমি ইয়াৰ বগা চন্দন লগাই তুলসীৰ পাতত এনেকৈ বগা চন্দন লগাই 108টা তুলসীৰ পাত এনেকৈ কলপাতত সংযোগ কৰা হৈ আছে। আমাৰ যে এটা প্ৰবচন কয়, আপোনালোকে বিভিন্নজনে শুনে যে তুলসীৰ পাতৰ লগত কলপটু আৰু মুক্তি, এয়াই আচলতে উদাহৰণটো। এয়া যে তুলসীৰ পাত দিছোঁ, এয়া চন্দন লগাই দিছোঁ, বিষ্ণু ভগৱানৰ নামত দিম। নমো ভগৱতে বাসুদেৱায় বিষ্ণৱে নমঃ, বা তৎবিষ্ণু পৰম পদগং সদা পশ্যন্তি সুৰায় দিবিব চক্ষুৰাততম নমো ভগৱতে বাসুদেৱায় নমঃ, বা নমস্তে বহুৰূপায় বিষ্ণৱে পৰমাত্মনে স্বাহা ইতি মূলমন্ত্ৰকৰণ অস্তত্তৰ শত সংখ্যকযুক্ত তুলসী পত্ৰ দানায় নমঃ, এনেকৈও দিয়া হয়। গতিকে এই কলপাতখন আচলতে কলপাতো এটা বৈদিকভাৱে পবিত্ৰ বস্তু হয়, কিন্তু আমি বিভিন্ন সময়ত সততে কওঁ যে তুলসীৰ পাতৰ লগত কলপটু আৰু মুক্তি হ'ল। এই তুলসীৰ পাতৰ লগত এইটোৱে কলপটু আৰু মুক্তি। এইখন কলপাত, ইয়াত তুলসীৰ পাত আছে। যি তুলসীৰ পাত বিষ্ণুৰ নামত দিম, আৰু সেই বিষ্ণুৰ নামত দিয়া তুলসীৰ পাতখিনি আমি এই কলপাতত লগাই আছোঁ। এইটো এটা বগা তুলসীৰ পাত হয়। এইটো যিটো দিছোঁ এইটো বগা তুলসীৰ গছৰ হয়। আজি মই আপোনালোকক আৰু 4ডাল এনেকুৱা তুলসীৰ গছ দেখুৱাম। এডাল ৰাম তুলসী, এডাল কলা তুলসী, এয়া বগা তুলসী, আৰু এটা তুলসী আছে, এবিধ তুলসী আছে জগন্নাথৰ তুলসী, জগন্নাথ মন্দিৰত হোৱা তুলসী, সেয়াও আমাৰ ঘৰত ৰোপণ কৰিছোঁ। গতিকে আপোনালোকক আহক দেখুৱাওঁ বাকী কেইবিধ তুলসীৰ গছ। এয়া ৰাম তুলসী, এইও এবিধ অতি পুণ্য বা অতি পবিত্ৰ তুলসী হয়। ডাঙৰ ডাঙৰ পাতবিলাক অতি ডাঙৰ হয়, আৰু এইটো ৰাম তুলসী। এয়া বগা তুলসী, যি তুলসী আজি বিষ্ণুৰ নামত দিম। আমাৰ ঘৰত যিভাগ বিষ্ণু পূজা আয়োজন চলিছে, তাতে এইবিধ তুলসীৰ গছৰ পাত দিছোঁ বা দিম। এয়া বগা তুলসীৰ গছ। এয়া কলা তুলসীৰ পাত হয়, এয়া কলা তুলসী গছ। এয়া আমাৰ সচৰাচৰ তুলসী গছ এটা এণ্টিবায়'টিক হিচাপেও ধৰা হয়। যেতিয়া আমাৰ কাটা ছিঙা হয়, তেতিয়া কটা ছিঙা তেজ ওলালে এয়া তুলসীৰ গছৰ পাত বা যিকোনো তুলসীৰ গছৰ পাতে আমি দিওঁ, মোহাৰি দিওঁ, তেতিয়া তেজ বন্ধ হৈ যায়। গতিকে ইয়াৰ ঔষধি গুণো আছে। এয়া কলা তুলসী গছ। এয়া জগন্নাথৰ তুলসী গছ হয়। এয়া জগন্নাথ মন্দিৰত আমি যে জগন্নাথ মন্দিৰ দৰ্শন কৰিব যাওঁ পুৰীত, গতিকে তাৰে তুলসীৰ পাত, এয়া তুলসী গছ। গতিকে এয়া আমাৰ ঘৰত ৰোপণ কৰিছোঁ। গতিকে আজি আপোনালোকক দেখুৱালোঁ 4বিধ তুলসীৰ গছ। আৰু আচলতে তুলসী গছ যদি ঘৰৰ চৌহদত ৰোপণ কৰা হয়, তেতিয়াহ'লে ইয়াত ইমান অক্সিজেন প্ৰভাইড কৰে তুলসীয়ে, ঘৰৰ বায়ুমণ্ডল শোধিত কৰে। গতিকে আচলতে পাৰিলে প্ৰত্যেকেই তুলসীৰ গছ ৰুব লাগে। ইয়াত কোনো ধৰ্মৰ কথা নাহে, যিকোনো স্তৰৰ লোকেই ঘৰত যদি তুলসীৰ গছ ৰোপণ কৰে, তেতিয়া ঘৰত বহুত অক্সিজেন প্ৰভাইড হয়, যি আমি উশাহত আমাৰ প্ৰয়োজন। ওম ভৱন্তম অহমৰ্ষয়ামি ওম এতে ঘোষিত গন্ধস্পেয়ম ব্রহ্মণায় নমঃ ওম এতে ঘোষিত গন্ধস্পেয়ম ব্রহ্মণায় নমঃ ওম এতে ঘোষিত গন্ধস্পে ওম ব্রহ্মণায় নমঃ ওমেতানি ঘোষিত গন্ধপুষ্প সপর্ণ তাম্বূল বাসাংসি যুগচিত্র অভ্যাস ওম ব্রহ্মণায় নমঃ। ওম বিষ্ণু সিদ্ধি শ্রী সূর্যগত্যা সৌর কার্তিকে মাসি তুলারাশিস্থিতে ভাস্করে শুক্লপক্ষে তস্মিন ভগবতে বিষ্ণুপুণ্যে ভূতলেশে বশিষ্ঠ ঋষি গোত্রং শ্রী ফণীন্দ্রনাথ দেবসর্মণ ব্রাহ্মণং বিষ্ণুস্বরূপং
वशिष्ठ ऋषि गोत्रस्य श्री गोविंदनाथ देव शर्मा सहोदर अवत्यस्य सर्वापद शांति पूर्वक सर्वाशुभ निवृत्ति अशेष कल्याण धन धन्यादि सुवृद्धि कामनाया स मद विदु श्रीमती ज्योतिमाला दिव्या पद्य जन्म तिथि निमित्त आदित्यादि नव उपग्रह प्रेरित संसुषितमान संसुष्यमान संसुषेष्यमान सर्व रिष्ट अरिष्ट अनिष्ट अपाय अमंगल निवृत्ति पूर्वक ग्रहादि रिष्ट रिष्टादि दोष प्रशमन पूर्वक शरीर आरोग्य आयु यश सुख सौभाग्यादि सकल मनोभीष्ट फलप्राप्ति अखिल सुविद्या बुद्धि वर्धन कामनाया स वार्षिक श्री श्रीमद् भगवत वासुदेव सुकृति यथालभ द्रव्य उपसारत यथा ज्ञानत यथाशक्त्या श्रीमद् भगवत वासुदेव प्रमुख पूजित देवता पूजा पूर्वक ओम नमस्ते भूरूपाय विष्णवे परमात्मने स्वाहा इति मूलमंत्र प्रणव अष्टोत्तर शतसंख्यक सचंदन तुलसी पत्र प्रदान परम करणाय एवि गंध पुष्प सपर्ण तांबूल वासवी युगचित्र अभ्यर्थ वशिष्ठ ऋषि गोत्र श्री गोविंद्रनाथ देव शर्मा हं हवन रंग विनि ओम ब्राह्मण यथा विहित पितकर्मं कुरु यथाज्ञानत हंगरमानि यथाज्ञानं प्रवाहिमा আচলতে আজি আমাৰ এয়া ছোৱালীৰ মোৰ কন্যাৰ জন্মতিথিত এনেকৈ কাতি মাহৰ তৃতীয়া তিথিত এই তুলসী পূজা ভাগ কৰোঁ বা কৰি আহি আছোঁ। গতিকে আজি থুলমূলভাৱে সাধাৰণ আমাৰনো দেও কি কয়, আচলতে তুলসী পাত কিয় দিব লাগে বা তুলসী পূজা কি অলপ সাধাৰণভাৱে কৈ দিয়া হৈছে। তুলসী পূজা মানে তুলসী পূজা হৈছে কাতি মাহটো হৈছে আমাৰ মাংগলিক মাহ হিচাপে আমি নিৰ্ধাৰণ কৰোঁ। গতিকে কাতি মাহটোত প্ৰতিটো দিনেই বিষ্ণুৰ চৰণত তুলসী পাত্ৰ প্ৰদান কৰিব পাৰে। গতিকে এই মাহটোত যদি আমি ল'ৰা ছোৱালীৰ জন্মতিথি উপলক্ষে আমি কৰোঁ বা ঘৰৰ জন্মতিথি নহ'লেও আমি বাৰ্ষিকভাৱে কৰ্মভাগ কৰোঁ। ঘৰৰ অপায় অমংগল যিবিলাক গ্ৰহাদিষ্ট এইবিলাক সকলো কৰ্মৰ পৰা সকলো ফালৰ পৰা আমি মুক্তি লাভ কৰিব পাৰোঁ বুলি আমাৰ বিশ্বাস। সেই হিচাপে আমি তুলসী পূজাটো কাতি মাহটো ধৰ্মময় হিচাপে কৰোঁ। ঠিক এয়াই আছিল কথাখিনি। কিয় কৰিলোঁ ক'লোৱে, মই মোৰ ছোৱালীৰ জন্মতিথি বুলি কৰি আছোঁ। আৰু আপোনালোকেও যদি ভাবে যিসকলে সনাতন সংস্কৃতিক বিশ্বাস কৰে তেতিয়াহ'লে নিশ্চিতভাৱে কাতি মাহত যদি কিবা অসুবিধা বিপদ আপদ বিঘিনি কালসৰ্প দোষ গ্ৰহ দোষ অৰিষ্ট দোষত ভুগি আছে বা কোনোবা জ্যোতিষী বা বিভিন্নজনে কৈছে আপোনালোকৰ বিভিন্ন অসুবিধা চলি আছে বুলি, তেতিয়াহ'লে নিশ্চিতভাৱে কৰি চাব পাৰে। আমি কৰিছোঁ। নমস্কাৰ।